অভিনেত্ৰী কল্পনা কলিতাৰ বহুদিনৰ প্ৰেম বিচ্ছেদ হোৱাৰ পাছত আহিলে তেওঁৰ জীৱনৰ দুখ দুৰ্দশা কিছু হ'লেও আঁতৰ কৰাই এটা বহুত ভাল খবৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো ভাবিবলৈ বাধ্য হৈছে বা ভাবিছে যে কল্পনা কলিতাৰ জীৱনলৈ নতুন প্ৰেমিক আহিল নেকি। সকলো সবিশেষ জানিবলৈ প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে ভালদৰে বুজি পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সমগ্ৰ অসমবাসী তথা অনুৰাগীয়ে ইতিমধ্যে জানিব পাৰিছে যে প্ৰায় 12 বছৰ প্ৰেমৰ সম্পৰ্ক বিচ্ছেদ হৈ পৰিল জনপ্ৰিয় অভিনেতা গুঞ্জন ভৰদ্বাজ আৰু মোহময়ী অভিনেত্ৰী কল্পনা কলিতাৰ। কিন্তু এই দুখ ভৰা খবৰৰ অৰ্থাৎ নেতিবাচক খবৰৰ পাছতেই আহি পৰিল জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাৰ এটা অতি সুখবৰ। খবৰটো পোৱাৰ পাছত অনুৰাগীসকলেও সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে অভিনেত্ৰী কল্পনা কলিতাক। ভাল খবৰটো হ'ল যে 2024 চনৰ স্বাৱলম্বী নাৰী বঁটা পাবলৈ সক্ষম হৈছে জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাই। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব।